নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো আপোনালোকে কেইদিনমান আগতে অসম পুলিচৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিছে। এইটো হৈছে গ্ৰেড 4 আৰু ছাফাই কৰ্মচাৰী পোষ্ট হয়। যিসকলে ছাফাই কৰ্মচাৰী আৰু গ্ৰেড 4 চাকৰিৰ বাবে আবেদন কৰিছিল, সিহঁতৰ এডমিট কাৰ্ডখন 28 তাৰিখত এডমিট কাৰ্ডখন মুকলি কৰি দিছিল। তো যিসকলে এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই এতিয়ালৈকে কৰি লওক। তো সেই বিষয়লৈ মই কিছু কথা ক'বলৈ আহিছোঁ। এইটো এক্সামটো কেনেধৰণে হ'ব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসমজয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। বন্ধুবান্ধৱীসকল, এতিয়া কথা হ'ল যে এইটো দৌৰা-দৌৰি হ'ব নে এক্সাম হ'ব নে ভিভা হ'ব। তো এইটো প্ৰথম কথা হ'ল যে ইয়াতে কোনো ধৰণৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, অৰ্থাৎ ইয়াতে কোনো ধৰণৰ দৌৰা-দৌৰি নহয়, 3200 মিটাৰো নহয়, 1600 মিটাৰো নহয়, লং জাম্প, হাই জাম্প একো নহ'ব। ইয়াতে অকল আপোনালোকৰ ভিভা অৰ্থাৎ অৰাল, ইয়াতে আপোনালোকৰ হাইট, তাৰপিছত আপোনালোকৰ চেষ্ট, চকুৰ কালাৰ ভিজন, এইবিলাক টেষ্ট কৰা হ'ব এই এক্সামত। এইটো 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এই মাহটো এক্সাম চলি থাকিব। তো যিসকলে আবেদন কৰিছে সিহঁতে সাজু হওক এক্সামৰ বাবে। তো বন্ধুবান্ধৱীসকল, ইয়াতে কোনো ধৰণৰ যে 3200 মিটাৰ বা 1600 মিটাৰ লং জাম্প, হাই জাম্প দিব লাগিব এনেদৰে কোনো এক্সাম নহ'ব। ইয়াতে অকল আপোনালোকৰ হাইট মাপা হ'ব, চেষ্ট মাপা হ'ব আৰু চকুৰ যিটো কালাৰ ভিজন এইটো দেখা হ'ব। আৰু ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ হাইট চেষ্ট মাপা হ'ব। তাৰপিছত আপোনালোকৰ ভিভা অৰাল হ'ব, যিটো সুধিব বা জিকেৰ ওপৰত সুধিব পাৰে বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত সুধিব পাৰে যে বৰ্তমান কি হৈ আছে। তাৰপিছত যেনেদৰে প্ৰধানমন্ত্ৰীয়ে কি কাম কৰি আছে, অৰ্থাৎ কোনে খেলুৱৈৰ বিষয় লৈ কিবা সুধিব পাৰে। এনেধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ হ'ব পাৰে। তো বন্ধুবান্ধৱীসকল, ইণ্টাৰভিউ বুলি ক'লে যে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ কিবা কোশ্চিন সুধিব পাৰে যে ডিষ্ট্ৰিক্টৰ বাসিন্দা, সেই ডিষ্ট্ৰিক্টৰ বিষয়ে ফেমাছ কিছু ক'বলৈ সুধিব পাৰে। আপোনালোকে সেই ডিষ্ট্ৰিক্টৰ পৰা আহোঁতে গুৱাহাটী যিটো এক্সাম চেণ্টাৰ, তো কেইটা ডিষ্ট্ৰিক্ট পাৰ কৰি আহিছে বা কিহৰে আহিছে, তো কিলোমিটাৰ কিমান, এনেদৰে সুধিব পাৰে। তো বেলেগ ধৰণৰ কোশ্চিন সুধিব পাৰে। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি অলপ ইউটিউবত চাই ল'ব বা গুগলত ছাৰ্চ কৰি ল'ব। কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো সুধিব পাৰে কিছুমান কোশ্চিন। আৰু একো দৌৰা-দৌৰি, হাই জাম্প, লং জাম্প এনেদৰে নহয় আৰু ৰিটেন টেষ্টো নহয়। অকল আপোনালোকৰ ডকুমেণ্টখিনি ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰিব। চেক কৰাৰ পিছত তাৰপিছত আপোনালোকৰ হাইট মাপ, তাৰপিছত আপোনালোকৰ কালাৰ ভিজন, যিটো চকুৰ কালাৰ ভিজন কৰে সেইটো চেক কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট ষ্টেপ হ'ব যে আপোনালোকে ইণ্টাৰভিউ ল'ব। অফিচাৰ সিহঁতে থাকিব, জাজমেণ্ট থাকিব, তো সিহঁতে আপোনালোকৰ ইণ্টাৰভিউ ল'ব। ওপৰত কিবা কাৰেণ্ট এফেয়াৰ্ছ বা কিবা যিকোনো ধৰণৰ কোশ্চিন সুধিব পাৰে। যেনেদৰে যিসকলে কুকৰ এপ্লাই কৰিছে, তো কুকৰ বিষয়ে লৈ, ৰান্ধনিৰ বিষয়ে লৈ কিবা সুধিব পাৰে। তাৰপিছত কিছুমানে ছাফাই কৰ্মচাৰী এপ্লাই কৰিছে, চ' ছাফাই কৰ্মচাৰী কিছু সুধিব পাৰে জিকে কোশ্চিন বা কিছু যে কেনেদৰে চাফ কৰিব লাগে, কি ঝাৰুৰে চাফ কৰিব লাগে, এনেদৰে কিবা কোশ্চিন সুধিব পাৰে। তো এইটোৱে অলপ আপোনালোকে ষ্টাডি কৰি ল'ব। 5 দিনৰ পিছত আপোনালোকৰ 5 ফেব্ৰুৱাৰীৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। তো ফ্ৰেণ্ডসকল, ষ্টাডি লওক। এতিয়া 4-5 দিন সময় আছে, 4-5 দিনৰ ভিতৰত ষ্টাডিটো কৰক যাতে চাকৰিটো পাই যায়। তো এইটোৱে বিষয়লৈ আজি আহিছোঁ। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি বুজি পোৱা নাই কমেণ্টত জনাব, আকৌ এটা ভিডিঅ' লৈ আহিম। আৰু আপোনালোকে ইউটিউবত ছাৰ্চ কৰি থাকক যে জিকে অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ লৈ কিছু কোশ্চিন দিব পাৰে। কাৰেণ্ট এফেয়াৰ্ছখিনি মোষ্ট ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।